খবৰটো আহিছিলে হয় মিষ্টাৰ আপোনাৰ পত্নী এটা ল'ৰা সন্তান জন্ম দিছে সেয়েহে আপোনাক খবৰটো দিবৰ বাবে মাতি পঠিয়াইছোঁ আপোনাক বহুত বহুত ধন্যবাদ চিষ্টাৰ বহুত বহুত ধন্যবাদ ৱেলকাম এয়া আমাৰ দায়িত্ব তেওঁ বৰ্তমান সুস্থ আছে আপুনি এদিন পাছতে তেখেতক ঘৰলৈ লৈ যাব পাৰিব আৰু ভালদৰে ঘৰত নি কেয়াৰ ল'ব চিষ্টাৰ মই তেখেতৰ লগত কথা পাতিব পাৰিমনে অ' চিয়'ৰ পাৰিব মই আহিছোঁ আপোনালোকে কথা পাতক মন্দিৰা মন্দিৰা অ' আপুনি আহিলে আহিলো আমাৰ ল'ৰাটো চোৱাচোন ইমান মৰম লগা দেখিছেনে গোটেইটো একেবাৰে আপোনাৰ নিচিনাই হ'ল ইমান মৰম লগা হওক তেওঁ দিয়া তুমি যে ভালে ভালে ভাল হ'লা আৰু আমাৰ মাজলৈ এই কণমানিটো আহিল কিমান যে আশা কৰিছিলোঁ এটা সন্তানৰ বাবে ভগৱানে আমাক সন্তান এটা দিলে এতিয়া আৰু মোৰ একোৰে অভাৱ নাই হয় দিয়ক আপুনি ঠিকেই কৈছে এই সন্তানটো আমি কিমান বছৰৰ মূৰত যে কিমান কষ্ট আৰু সাধনাৰ বলত পাইছোঁ মানুহেতো মোক বাজি বুলি হাঁহিবলৈ ধৰিছিল কিন্তু ভগৱানৰ কৃপাত মই মাক হ'বলৈ সুযোগ পালোঁ ভগৱানক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এটি সন্তান দিয়াৰ বাবে তুমি ঠিকেই কৈছা মানুহবোৰে বৰকৈ আলোচনা কৰিছিল আমাৰ সন্তান নহ'ব বুলি কিন্তু অৱশেষত ভগৱানে আমাৰ বাবে সন্তান দিলে এতিয়া আৰু আমাৰ কোনো দুখ নাই কাইলৈ তোমাক মই ঘৰলৈ লৈ যাব পাৰিম আজি আমি হস্পিটেলতে থাকিব লাগিব থাকিবলৈ কৈছে যেতিয়া আজিৰ দিনটো থাকি দিবই লাগিব কিবা অসুবিধা হ'লে আকৌ ঘৰৰ পৰা হস্পিটেল অহালৈ দেৰি হ'ব নহয় তোনাকো তুমি চিন্তা নকৰিবা দিয়া আমি আজি ৰাতিটো ইয়াতে থাকি কাইলৈ তোমাক ঘৰলৈ লৈ যাম মন্দিৰা আৰু মোহনৰ বিয়া 10 বছৰলৈকে সিহঁতে কোনো সতি সন্তানৰ মুখ দেখা নাছিল যাক লৈ মন্দিৰাক বহুতে বাজি বুলি হাঁহিছিল আৰু সেইটোৱে সিহঁতৰ একমাত্ৰ দুখ আছিল ঘৰখন ইমান ধনী নহয় যদিও সিহঁতে দুবেলা দুসাঁজ খুব শান্তিত খাইছিল আৰু খুব ধুনীয়াকৈ চলি আছিল মোহনে আনৰ ঘৰত হাজিৰা কৰি হ'লেও ঘৰখন খুব ধুনীয়াকৈ চলায় সেইলৈ মন্দিৰাৰ বৰ ভাল পায় কিন্তু সিহঁতৰ মনত দুখ এটাই আছিল যে সিহঁতৰ কোনো সতি সন্তান নাছিল তথাপিও সিহঁতে কিন্তু সাহস হেৰুওৱা নাছিলে চিকিৎসা কৰাইছিল বহুতো আৰু তাৰ লগতে ভগৱানকো বহুত পূজা কৰিছিল যাতে তেওঁলোকক এটা সন্তান দিয়ে আৰু অৱশেষত বিশ্বাসে মিলাই অহৰি মন্দিৰা আৰু মোহনৰ জীৱনলৈ এটি ল'ৰা সন্তান আহিল আৰু সেই সন্তানৰ মুখ দেখি মন্দিৰা আৰু মোহনৰ গাত ততেই নাই সিহঁতৰ যেন আৰু কোনো দুখ নাই সিহঁতে সন্তানটোক খুব মৰমেৰে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে মইনা ভাতকেইটা খাই লখি স্কুল ওলাবই হ'ব এতিয়া হেৰি শুনিছেনে ভাত বাঢ়িলোঁ আহক দুইটাই খাই লখি এই বাপেক পুতেকহালৰ কিনো হয় জানো সদায় ভাতকেইটা বাঢ়ি মই চিঞৰি থাকিব লাগিব 10 মান নিচালৈকে এটা উপস্থিত নহয়হি একদম খঙে উঠি যায় দিয়া মুখখনে ভুৰভুৰাই থাকিব নালাগে এতিয়া মুখখনে ভুৰভুৰাই থকাটো শুনে মই যে ভাত খাবলৈ মাতি 10 মান চিঞৰিব লাগে সেইটো হ'লে কাণ্ডজ্ঞান নাই বাপেক পুতেকহালৰে একেই হ'ব দিয়া মা এতিয়া আহিলোঁ নহয় মই একেবাৰে ইউনিফৰ্মযোৰ পিন্ধি আহিছোঁ আকৌ স্কুল যাবলৈ হ'ব মোৰ গোসাঁই মানুহটো তোমাৰ গালি পৰা নাই নহয় মই তোমাৰ দেউতাকহে কৈছোঁ তাৰমানে এতিয়া মাক পুতেক এফালে আৰু মই এফালে নহয় জানো পুতেকে দেৰি কৰিলেও একো নহয় মই অকণমান দেৰি কৰিলে কথা শুনিব লাগে হ'ব দিয়ক আৰু মই ধেমালিহে কৰিছোঁ ইমানো আৰু একেটা কথাতে লাগি থাকিব নালাগে আৰু পাই মা দেউতা তোমালোকে এইবোৰ কথাত লাগি থাকিব নালাগে এতিয়া দেউতা মোৰ লগৰবিলাকে যে সদায় দেউতাকৰ বাইকত স্কুললৈ আহে আৰু মইহে সদায় চাইকেলত যাব লাগে তুমিও এখন বাইক লৈ লোৱা না শুন তোৰ দেউতাৰৰ ইমান টকা নাই নহয় যে মন গ'লে এখন বাইক লৈ ল'ম কোনোমতে ঘৰখন চলাই আছোঁ হাজিৰা কৰি তেনেকুৱা অৱস্থাত মইনো এতিয়া বাৰু বাইক এখন ক'ৰ পৰা লওঁ হয়নে লোকক দেখি এইবোৰ বস্তু লৈ মন নেমেলিবা দেই শুন নহয় মানে মোৰো যাবলৈ মন যায় বাইকত উঠিও শুন তুমি এইবোৰ কথাত মন বেয়া নকৰিবা দেই দেউতাই চাকৰি নকৰে নহয় তোমাৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ বাপেকবিলাকে প্ৰায়ে চাকৰি কৰে তোমাৰ দেউতাই আকৌ লোকৰ ঘৰত হাজিৰাহে কৰে তেনেকৈ আমাৰ ঘৰখন আমাৰ একো অভাৱ হ'বলৈ নিদিয়াকৈ চলাই আছে তুমি এইবোৰ কথাত গুৰুত্ব নিদিবা দেই শুন তুমি ভালদৰে পঢ়া শুনা কৰাচোন দেউতাই তোমাক সকলো বস্তু লৈ দিব আৰু তুমি যেতিয়া পঢ়া শুনা কৰি ভাল মানুহ হ'বা যেতিয়া তুমি চাকৰি কৰিবা তেতিয়া তুমি সকলোবোৰ ল'ব পাৰিবা মই এইবোৰ সকলোবোৰ বস্তু ল'ব পাৰিম শুন তুমি এই সকলোবোৰ ল'ব পাৰিবা যদিহে তুমি ভালদৰে পঢ়া শুনা কৰা মই তোমাক পঢ়া শুনাত একোৰে অভাৱ হ'বলৈ নিদিওঁ তুমি ভালদৰে মাত্ৰ পঢ়ি যোৱা চাবাচোন এদিন তুমি তোমাৰ বিচৰা সকলোবোৰ বস্তু নিজে নিজে ল'ব পাৰিবা তেতিয়াহ'লে মইতো ভালকৈ পঢ়িমেই এতিয়া ভালকৈ পঢ়ি আছোঁ আৰু ভালকৈ পঢ়িম মই মোৰ মনৰ আশাবোৰ পূৰণ কৰিমেই লগতে তোমালোককো আৰু মই যেতিয়া ডাঙৰ হৈ চাকৰি কৰি ডাঙৰ ডাঙৰ গাড়ী কিনিম তোমালোকক লৈ মই চহৰত ফুৰিবলৈ যাম চহৰৰ ৰেষ্টুৰেণ্টত খাম তোমালোকক ধুনু ধুনু কাপোৰ কিনি দিম নে কি কোৱা শুন তুমি ডাঙৰ হৈ লোৱাচোন তাৰ পাছত তোমাৰ এই মনৰ আশাবোৰ সকলোবোৰ পূৰণ হ'ব আৰু আমাৰ শুনে আমাক ডাঙৰ গাড়ীত উঠাই চহৰত ফুৰিবলৈ লৈ যাব কিমান যে ভাল লাগিব ন মা
আমি ডাঙৰ গাড়ীত উঠি ফুৰিবলৈ যাম, ৰেষ্টুৰেণ্টত খাম। ইছ, মোৰ লগত যে বিপুল, সি সদায় মোক ফুটনি মাৰে। সি বোলে বাপেকৰ লগত বোলে একে সন্ধিয়া সন্ধিয়া গৈ ৰেষ্টুৰেণ্টত খাই আহেগৈ বোলে চিকেন ম'ম'। আই, আমিও খাম। এতিয়াহে খাব পৰা নাই, পিছত ডাঙৰ হ'লে খাম নহয়, মই যেতিয়া চাকৰি কৰিম। শুন, তোমাৰো সেই চিকেন ম'ম' খাবলৈ মন যায় নেকি? মন যায় যদি ওলাবা, মই তোমাক চাইকেলতে লৈ যাম আৰু তোমাক নি সেই ৰেষ্টুৰেণ্টতে চিকেন ম'ম' খুৱাই আনিম। হ'বনে মোৰ ফোনটো? ইয়ে, সঁচাই কৈছানে দেউতা? মই যে চিকেন ম'ম' খাবলৈ ইমান মন গৈ আছে। মোৰ লগৰ বিপুলে সদায় মোক ফুটনি মাৰি থাকে। ইয়ে, ময়ো খাবলৈ পাম, কিমান যে ভাল লাগিব। হ'ব দেউতা, আজি তুমি কামৰ পৰা সোনকালে আহিবা দেই। আমি দুয়োটাই চিকেন ম'ম' খাবলৈ যাম আৰু মালেও লৈ আহিম। শুন, সঁচাই কৈছোঁ, মই সোনকালে কামৰ পৰা আহিম আৰু তুমি স্কুলৰ পৰা আহি ধুনীয়াকৈ তোমাৰ হোমৱৰ্কখিনি কৰি থবা। তাৰপাছত আমি দুটাই চিকেন ম'ম' খাবলৈ যাম। হ'বনে? হ'ব। মই স্কুলৰ পৰা আহি হাত মুখকেইটা ধুই ভাত পানী খাই ধুনীয়াকৈ মই হোমৱৰ্ক কৰিম। তাৰপাছত সন্ধিয়া তোমাৰ লগত চিকেন ম'ম' খাব যাম। ৰণৰ ডাঙৰ ডাঙৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিলেও সৰু সৰু আশা আৰু সপোনবোৰ মন্দিৰা আৰু মোহনে পূৰণ কৰিবলৈ চেষ্টা কৰিছে। কৰোঁ বুলি ভাবিলেও ক'ৰ পৰানো কৰিব। মোহন এজন সাধাৰণ আনৰ ঘৰে ঘৰে হাজিৰা কৰা মানুহ। অৱশ্যে মোহনৰ অৱস্থা আগতে ভালেই আছিল, কিন্তু আজিৰ পৰা প্ৰায় 7-8 বছৰৰ আগতে অহা এজাক প্ৰলয়ংকাৰী বানে সিহঁতৰ ঘৰ দুৱাৰ খেতি মাটি সকলো লৈ গৈছিল। তেতিয়াৰ পৰাই চৰকাৰে যি এডোখৰ ঠাই দিছিল ঘৰখন বনাবলৈ, সেই ঠাইডোখৰতে ঘৰখন বনাই আনৰ ঘৰে ঘৰে কাম কৰি চলি আছে। আগতে নিজৰ মাটিখিনি আছিল, তাতে খেতি বাতি কৰি বহুত টকা পাইছিল, কিন্তু এতিয়া নিজৰ মাটিও নাই আৰু সেই পইচাও নাই। সেইবাবে মোহনে ঘৰে ঘৰে হাজিৰা কৰি ফুৰে আৰু তেনেকৈয়ে ঘৰখন চলাই আছে, লগতে ৰণকো বহুৱাই আছে। এনেদৰে সিহঁতৰ দিনবোৰ বাগৰিবলৈ ধৰিলে। মা, মা মা, দিলে ৰিজাল্ট দিলে। তোমাৰ ল'ৰাই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে। মা, বিশ্বাস হোৱা নাই নেকি? সঁচাকৈ মা, মই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলোঁ। হে ভগৱান, মই যে কিমান আশা কৰিছিলোঁ তোৰ পৰীক্ষাৰ ৰিজাল্ট দিনৰ দিনাখনিলৈ। বহুত সুখী হৈছোঁ মই। তই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলি, মোৰ বহুত সুখী হৈছোঁ। দেউতাৰে শুনিলে যে বৰ ভাল পাব। মাতা আকৌ দেউতাক। দেউতাইনো কি কৰি আছে? ৰাতিপুৱাই মানুহ ঘৰত জেওৰা এখন দি পেলাই ঘৰ সোমাইছেহিহে। গা ধুই আছিলে, হ'লনে নাই জানো। মই মাতি দিছোঁ। হেৰি শুনিছে দে, এইফালে আহক। আমাৰ ৰণে ফাৰ্ষ্ট ডিভিজন পালে নহয়। আহক, এইফালে আহক। মা, চবৰে ঘৰত খানা পাতিছে, আমাৰো খানা দিব লাগিব কিন্তু। কৈ দিছোঁ, নহ'লে কিন্তু মই বেয়া পাম তোমালোকক। আৰে দিমতো, কিয় নিদিম? মোৰ ল'ৰাই ইমান ধুনীয়াকৈ পাছ কৰিছে আৰু মই খানা নিদিম, সেইটো কি কথা হ'ল নেকি? সঁচাই দিবা দেউতা? তোন আকৌ দিম বুলি কৈছে নহয়, দিব। তোৰ কাক কাক মাতিবলৈ মন যায় তই মাতিবি। হ'ব দিয়া, মই মোৰ লগৰ সকলোকে মাতিম আৰু তোমালোকে গাঁৱৰ মানুহখিনিক মাতিবা, তেতিয়াহে ভাল লাগিব। মই এতিয়া যাওঁ দেই, চবৰে ঘৰত চাহ মিঠাই খাওঁগৈ। হ'ব বাৰু, যা যা। পিছে সোনকালে আহিবি। আৰু আমাৰো মিঠাই আনিব লাগিব নহয়। মানুহবোৰ খবৰ ল'বলৈ আহিব, চাহ দিব লাগিব নহয়। তুমি সেইবোৰ চিন্তা কৰিব নালাগে, মই এতিয়াই গৈ এতিয়া মিঠাই লৈ আহিমগৈ। মই হ'লে যাওঁ দেই, তোমালোকে কি কৰা কৰি থাকা। হেৰি, আজি মনটো সঁচাকৈ বহুত ভাল লাগিছে নহয়নে? আমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ল'ৰা এটাই যে এনেকৈ ভালকৈ পাছ কৰিব, সপোনৰ কথা। তাক আপুনি ইমান কষ্ট কৰি বস্তুবোৰ যোগাৰ দিছিল। সকলোবোৰ যোগাৰ পালে কাৰণে আজি এনেকৈ ভালকৈ পাছ কৰিব পাৰিলে। ইয়াতকৈনো আৰু কি ভালকৈ পাছ কৰিব? যিমানখিনি দিব পাৰিছোঁ সিমানখিনিহে পাব। মনটো বহুত বেছি ভাল লাগিছে। সি কষ্টৰ মূল্য দিলে আজি। হয় দিয়া, তাৰে যি ৰিজাল্টৰ খবৰটোৱে মোৰ যে দুখ কষ্টবোৰ সকলোবোৰ পাহৰাই পেলাইছে। হেৰি, এটা কথা নহয়, খানা দিম বুলি যে ক'লে গাঁওখনৰ মানুহখিনি গোটেইখিনি মাতিব লাগিব। কম টকাতেতো খানা এটা নহ'ব। আপুনি বাৰু হঠাতে কিয় কৈ দিলে? চাহ মিঠাই খোৱা হ'লেও হ'লহেঁতেন। ধেত তেৰি, তুমিনো কি কথাবোৰ ভাবা বাৰু? যিমান যায় যাব আৰু দিয়া, মোৰে কষ্ট হওক, কিন্তু ল'ৰাটোৱে মনটো মেলিছে যেতিয়া, ধুনীয়াকৈ পাছ কৰি দিছে, তাক খানাটো খুৱাবলৈ মন গৈছে, কৰোঁ দিয়া, একো নহয়। অলপমান বেছিকৈ কষ্ট কৰিব লাগিব আৰু মই। সেইটো অৱশ্যে হয়, কিন্তু আপুনিনো কিমান কষ্ট কৰিব? দিনক দিনে বুঢ়া হৈহে আহিছে আৰু এতিয়া আৰু সেই আগৰ দৰে ইমান কষ্ট কৰাও ভাল নহয়। হ'ব দিয়া, হে তেজপানীখন থকালৈকে পাৰিমো। তুমি কিয় চিন্তা কৰিছানো? ল'ৰাই ভালদৰে পাছ কৰিছে যেতিয়া মোৰ বিশ্বাস আছে সি এদিন কিবা নহয় কিবা এটা কৰিব পাৰিবই। আৰু সি যেতিয়া চাকৰি বাকৰি এটা পাব, তেতিয়াতো মোৰ কোনো চিন্তা নাই। আমি দুটা বুঢ়া বুঢ়ী আৰু বহি বহি খাবহে লাগে, নে কি কোৱা? হয় দিয়ক, সপোনবোৰ আমি ডাঙৰেই দেখিছোঁ। ভগৱানে বা সেইবোৰ আশা আমাৰ পূৰণ কৰাই নে নকৰাই। তুমি বৰ কথাবোৰ অকোৱা পকোৱাকৈ কোৱা দেই। যোৱা বজাৰৰ মোনাখন আনাগৈ। মই মিঠাই চিঠাই লৈ প্ৰথমতে আনি লওঁ, তাৰপাছত ৰাতিলৈ খানাৰ যোগাৰটো কৰিব লাগিব। হ'ব দিয়ক, ৰ'ব মই আনি দিছোঁ। তুমি ঠিকেই কৈছা মন্দিৰা। আনৰ ঘৰত হাজিৰা কৰি মই যে কিমান কষ্টত 1 টকা 2 টকাকৈ গোটাই ঘৰখন চলাইছোঁ, লগতে ল'ৰাটোৰ পঢ়া শুনাখিনিও চলাইছোঁ। বহুত কষ্ট হৈছে মোৰ, কিন্তু তোমালোকৰ আগত মই সেই কষ্টবোৰ কেতিয়াও নেদেখাওঁ, কাৰণ তোমালোকে মোৰ কষ্টবোৰ দেখিলে দুখ পাবা। আজি কষ্ট কৰিছোঁ, কাইলৈ ল'ৰাটো যদি ভালদৰে পঢ়া শুনা কৰি চাকৰি এটা কৰিব পাৰে, তেতিয়াতো আৰামেই আৰাম। সেইবাবে মই এতিয়া কৰা কষ্টবোৰক কষ্ট বুলি নাভাবোঁ। কষ্ট কৰি ৰণৰ দেউতাকে ৰণক পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰিছে। তাক যি লাগে বুলি কয় তাকে দিবলৈ চেষ্টা কৰিছে, কিন্তু ৰণহে দিনক দিনে মানুহটো জেদি হ'বলৈ ধৰিছে।
সি যেতিয়াৰ পৰা অলপমান বাহিৰত ফুৰিবলৈ পাইছে সি যেন মানুহটো সলনি হ'বলৈ ধৰিছে। যি লাগে বুলি কয় তাকেই দিব লাগে। লগৰ ল'ৰাবিলাকে যি লোৱা দেখে তাক যেন তাকেই লাগে। কিন্তু দুখীয়া বাপেকেনো সেই বস্তু ক'ৰ পৰা নিদিয়ে। সেইলৈ ৰণে প্ৰায় আজিকালি মাক দেউতাকৰ লগত কাজিয়া লাগিবলৈ ধৰিলে। ৰ'বা দেউতা, তোমাৰ লগত মোৰ কথা আছে। তুমি কি কথা ক'বলগীয়া আছে? মই তোমাক আজি 2 দিন হ'ল কোৱা যে মোক এটা মোবাইল লাগে। তোমাৰ যে অকণো গুৰুত্ব নাই কি কাৰণে? মোৰ লগৰবিলাকৰ চবৰে হাতত মোবাইল আছে, মই কি লাজ নাপাওঁ নেকি? অ' মইনা, কথাবোৰ কিয় বুজি নাপাওঁ তই হা? তোক মোবাইল এটা লাগে বুলি ক'লে হঠাতেনো ক'ৰ পৰা আনি দিওঁ? 1000-2000 টকাত পোৱা বস্তু নহয় নহয়, 10-12 হাজাৰ টকা লাগিব। হঠাতে লাগ বুলি ক'লে 10-12 হাজাৰ টকা ক'ত পাওঁ হা? তোক পঢ়োৱাটোৱে মোৰ ইমানখিনি টকা গৈ আছে, তই জানো সেইবোৰ কথা বুজি পাব নোৱাৰ? মোক মুঠতে মোবাইল এটা লাগে বুলি কৈছোঁ, লাগিবই, কথা সিমানেই। তোমালোকে যদি বস্তু এটা যোগাৰ দিব নোৱাৰা, ল'ৰা ছোৱালী জন্ম দিছিলা কি কাৰণে? কি তই আজি মোক তেনেকৈ ক'ব পৰা হলি হা? তোক মোবাইল এটা নিদিয়াৰ বাবে তই এনেকৈ ক'লি? তোক সৰুৰে পৰা একো বস্তুৰ অভাৱ হ'বলৈ দিয়া নাছিল, কিন্তু তই ডাঙৰ হৈ আহিছ যিমানে সিমানেই অবুজ হৈ আহিছ। তোক হঠাতে ক'ৰ পৰা মোবাইল এটা দিওঁ কচোন হা? মই দিনে ৰাতিয়ে কষ্ট কৰি মৰিছোঁ আৰু তই এইবোৰ জেদত লাগি আছ হা? তোৰ হৈছে কি? আগতেতো তই এনেকুৱা নাছিলি। অঁ, মই আগতে এনেকুৱা নাছিলোঁ, কাৰণ আগতে সৰু আছিলোঁ, বুজি নাপাওঁ একো। এতিয়া মোৰ লাজ চৰম বুলি কিবা এটা আছে নহয় হা? মোৰ হাতত মোবাইল এটা নাই, লগৰ ল'ৰা ছোৱালী চবৰ হাততে মোবাইল আছে। মইহে জানো মই কিমান লাজ পাওঁ। মই না এয়া তই দেউতাৰ লগত কি ব্যৱহাৰ কৰিছ? যি শুনিছা তাকেই কৰিছোঁ। মোৰ লাজ লাগে স্কুললৈ যাবলৈ। তোমালোকে মোক এটা মোবাইল লৈ দিব নোৱাৰা। মোৰ লগৰ ল'ৰা ছোৱালী সকলোৰে হাতে হাতে মোবাইল, বাইক। মইতো বাইক বিচৰা নাই, মই এটা সাধাৰণ মোবাইল বিচাৰিছোঁ, সেইটোও তোমালোকে মোক দিব নোৱাৰা হা? দেউতাৰে দিনে ৰাতিয়ে লোকৰ ঘৰত কষ্ট কৰি মৰিছে আৰু তই দিনক দিনে মানুহটো জেদি হৈ আহিছ। কিয় এনেকুৱা হলি হা? কিয় মাৰ বাপেৰে দুখ কষ্টবোৰ বুজি নোপোৱা হলি? সৰুৰ পৰা তোক মৰম কৰি কৰি তোক মূৰৰ ওপৰত উঠালো যেনহে লাগিছে। তোক যি লাগে বুলি কয় তাকেই দিছিলোঁ, নিজে নাখাই হ'লেও তোক সকলো বস্তু যোগাৰ দিছিলোঁ। কিন্তু এতিয়া তোৰ ডিমাণ্ডবোৰ ডাঙৰ ডাঙৰ হ'ল। মানুহটো যেনেকৈ ডাঙৰ হ'লি তোৰ ডিমাণ্ডবোৰ ডাঙৰ হ'ল। কেনেকৈ পূৰা কৰিম আমি হা? দেউতাৰে ৰাতিপুৱাৰ পৰা কিমান কষ্ট কৰিছে দেখিছনে? লোকৰ ঘৰে ঘৰে কোৰ মাৰিছে, কঠীয়া তুলিছে, হাল বাইছেগৈ, আৰু কিমান কৰিব হা? সেই মানুহটোৱে আৰু কিমান কৰিব? তই কিয় নুবুজানো? নুবুজো, কোনো কথাই নুবুজো। মই কৈছোঁ নহয়, মোক যিটো লাগিব বুলি কৈছোঁ সেইটো লাগিবই। যদিহে তোমালোকে মোক বস্তু দিব নোৱাৰা তেতিয়াহ'লে কৈ দিয়া। মই ইমানতে পঢ়া শুনা সামৰি মই চহৰলৈ গুচি যাম। তাত মই কাম বিচাৰি ল'ম, তাত কাম কৰি মই মোৰ নিজৰ প্ৰয়োজনীয়বোৰ গোটাই ল'ম। কি তই আজি এনেকৈ ক'ব পৰা হলি হা? সৰুৰ পৰা একোৰে বস্তুৰ অভাৱ হ'বলৈ নিদিয়াকৈ তোক ডাঙৰ দীঘল কৰিলোঁ, আৰু এতিয়া তই হঠাতে পঢ়া সামৰি চহৰলৈ যোৱাৰ কথা মাথা মাৰিবলৈ ধৰিলি হা? তোৰ মূৰত এইবোৰ পোক ক'ৰ পৰা সোমাল কচোন? একেবোৰ কথাকে কৈ কৈ মোৰ মূৰটো গৰম নকৰিবা। মই কৈছোঁ নহয়, মোক যিটো বস্তু লাগে বুলি কওঁ সেইটো বস্তু মোক দিবই লাগিব। মই লগৰ ল'ৰা ছোৱালীৰ আগত লাজ পাব নোৱাৰোঁ নহয়। মই যদি ঘৰত এখন থাকি পঢ়া শুনা কৰাটো বিচাৰিছা তেতিয়াহ'লে মোক অতি সোনকালে মোবাইল এটা আনি দিবা, কথা সিমানেই। দিনক দিনে দেখোন ল'ৰাটো কিবা সলনি হৈ আহিছে। লগৰ ল'ৰা ছোৱালীৰ যিবোৰ দেখিছে তাকো সকলোবোৰ দৰকাৰ হৈছে। প্ৰতিদিনে তাৰ কিবা নহয় কিবা এটা ওজৰ আপত্তি আহিবলৈ লৈছে। কি যে হ'ব নহয়, ল'ৰাটো দেখোন কিবা বেলেগহে হৈ আহিছে। নাজানো মন্দিৰা, কিয় এনেকুৱা হ'বলৈ লৈছে। মই ভাবিছিলোঁ সৰুৰে পৰা মোৰ কষ্টবোৰ দেখি সি সেই কষ্টবোৰ বুজি পাব, ভালদৰে পঢ়া শুনা কৰিব আৰু ডাঙৰ মানুহ হ'ব। কিন্তু সি দেখোন বেলেগহে হ'বলৈ ধৰিছে। এনেকৈ জেদ কৰিলে সি কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰে। এটা কামেই কৰোঁ নহ'লে, মোৰ সোণৰ ফুলিযোৰকে বেছি দিয়কে যাওক। সেই টকাৰে তালৈ এটা মোবাইল কিনি আনিব। আৰে কি কৈছা তুমি এইবোৰ? সম্পত্তিৰ নামত সেই সোণৰ ফুলিযোৰে আছে। হঠাতে কাৰোবাৰ বেমাৰ আজাৰ এটা হ'লেও ক'ৰবাত বন্ধক দিবলৈকে হ'ব। তুমি সেইযোৰ বিক্ৰী কৰাৰ কথা নক'বা। কেনেকৈ বিক্ৰী কৰিম সেইযোৰ? নালাগে দিয়া, সি যি কৰে কৰক, চাওঁচোন। তাক বেছিকৈ বস্তুবোৰ যোগাৰ দিয়াৰ বাবে সি আমাক এনেকৈ মূৰৰ ওপৰত উঠি নাচিবলৈ ধৰিছে। নালাগে দিয়া। কিন্তু সি যদি সঁচাকৈ ঘৰ এৰি ক'ৰবালৈ গুচি যায় তেতিয়া কি হ'ব? নাযায় দিয়া, সি এইবোৰ কথা এনেই কৈছে। তাক বস্তুটো লাগে যে সি এইবোৰ ব্লেকমেইল কৰিছে। তুমি এইবোৰ কথাকে চিন্তা কৰি নাথাকিবা দিয়া। মই আহোঁ, মোৰ বহুত ডোখৰ মাটি কোৰ মাৰিবলৈ আছে। হ'ব দিয়ক, যাওক আপুনি। ল'ৰাটোক লৈ দেখা সপোনবোৰ সপোনী হৈ থাকিব যেন লাগিছে। ল'ৰাটো দিনক দিনে সলনি হ'বলৈ ধৰিছে। নতুনকৈ লগৰ ল'ৰা ছোৱালী পাইছে, তাৰ খঙত পৰি এনেকুৱা হৈছে নাজানো। কিন্তু সি মাক দেউতাকৰ কষ্টবোৰ বুজি পাব লাগিছিল। সি এনেকুৱা কৰিলে আমাৰ মাক দেউতাকসকলৰ মনত যে কিমান কষ্ট হয় সেইটো বুজি নাপায়। দেউতাকটো সৰুৰে পৰা ইমান কষ্ট কৰি তাক পঢ়ুৱাই শুনোৱাই ডাঙৰ কৰিছে, কিন্তু সি হ'লে সেইবোৰ কথা চিন্তা কৰিবলৈ সময় নাই। মোবাইলটো লৈ নিদিয়াৰ দুখতে ৰণে ঘৰ এৰি গুচি গ'ল। মাক দেউতাকে গোটেইখন বিচাৰি চলাথ কৰিলে, কিন্তু তাক ক'তো বিচাৰি নাপালে। একমাত্ৰ সন্তানে এনেকৈ ঘৰ এৰি গুচি যোৱাৰ বাবে মাক দেউতাক দুয়োটা দুখত ভাগি পৰিল। কিয় ভগৱানে আমাৰ লগত এনেকুৱা কৰিলে? ইমান বছৰৰ মূৰত ইমান কষ্ট আৰু সাধনাৰ বলত এটা ল'ৰা সন্তানৰ মুখ দেখিছিলোঁ। সেই সন্তানটোৱে এতিয়া আমাৰ পৰা কিয় কাঢ়ি নিলে? নাজানো,
ভগৱানে আমাৰ কি পৰীক্ষা লৈছে ক'ত কি ভুল কৰিলো আমি ইমানখিনি কৰাৰ পাছতো সি আমাৰ মৰমখিনি বুজি নাপালে দুদিনীয়া সেই লগৰবোৰক পাই লগৰবোৰৰ দৰে চখ কৰিব বিচাৰি সি তাৰ নিজৰ মাক দেউতাকক এৰি থৈ গুচি গ'ল ক'ত বা আছে গৈ কিবা কৰিছে কিবা খাইছে দেই হেৰি আপুনিতো চহৰলৈ বিচাৰি গৈছিল চহৰতনো তাক ক'তো নেদেখিলেনে দেখা হলে জানো মই নাই দেখা বুলি কওঁ কোৱাচোন ল'ৰাটো বিচাৰি এইটো চহৰলৈ 2 দিন গলো কিন্তু নাই ক'তো নাপালো ক'ত বা গ'ল কোনো ঠিক নাই আমি বৰ অকলশৰীয়া হৈ পৰিলো মন্দিৰা মোৰ কাম বন একোতে মন নবহা হৈছে কি কৰিম মই মোৰ গাটো ভাল নলগা হৈছে মন্দিৰা হেৰি আপুনি ভাগি নপৰিব আপুনি ভাগি পৰিলে মোৰ কি হ'ব কওকচোন ভগৱানে আমাৰ লগত কিয় এনেকুৱা কৰিছে নাজানো ইমান কষ্ট দিছে আমাক এফালে ৰণক বিচাৰি নাপাই মাক দেউতাকৰ অৱস্থা বেয়া হৈ পৰিল আৰু আনফালে ৰণে চহৰলৈ গৈ এখন দোকানত পাৰ্ট টাইম কাম কৰিলে আৰু সি লগতে তাৰ নিজৰ পঢ়া শুনাখিনিও আগবঢ়াই নিলে এনেদৰে কেইবছৰমানৰ পাছত সি ভালদৰে পঢ়া শুনা কৰি এটা চাকৰি পাবলৈ সক্ষম হ'ল আনফালে পিতেকৰ চিন্তাত দেউতাকে বেমাৰত পৰি আজিকালি একো কামেই কৰিবলৈ যাব নোৱাৰা হ'ল দেউতাকৰ অসুস্থ গাৰ বাবে মাকে 2-1 ঘৰত চাকৰৰ দৰে কাম কৰি ঘৰখন চলাই আছে আনফালে ৰণে চাকৰি পাই চহৰৰে এখন ধনী ঘৰৰ ছোৱালী বিয়া কৰে সি তাতে নিগাজিকৈ থাকিবলৈ লয় পাপা আহিব বুলি ইমান ধুনীয়াকৈ সাজি কাচি আছনে বিৰাট ধুনীয়া লাগিছে দেই মোৰ ডাৰ্লিংজনী কিয় নাথাকিম হে মোৰ পাপা আহিব গতিকে মই ধুনীয়াকৈ সাজি কাচি থকাটো মোৰ দায়িত্ব মোক ধুনীয়াকৈ সাজি কাচি থাকিলেহে পাপাই ভাল পাব জানা ৰণ পাপা মোৰ সকলো পাপাই মোক সৰুৰ পৰা মাৰ অভাৱ অনুভৱ নোহোৱাকৈ মোক ডাঙৰ দীঘল কৰিছে পাপাৰ মূৰ অবিহনে এতিয়া যে ঘৰখনত থাকিবলৈ বৰ বেয়া লগা হৈছে চাগৈ পাই মোৰ যে এই কথাটো ভাবি সদায় বেয়া লাগে জানানে ৰণ আৰে তোমাৰ পাপাকতো আমাৰ লগতে থাকিব কৈছো ন তেওঁহে নাহে আমিনো কি কৰিম কোৱা নাই মোৰ পাপাৰ চিন্তাধাৰাবোৰ সম্পূৰ্ণ বেলেগ দেই মোৰ পাপাই এনেকৈ জীয়েকৰ ঘৰত আহি নাথাকেহি গম পালা হয় দিয়া এই ঘৰটো লওঁতেওতো তোমাৰ পাপাইতো বেছিকৈ পইচা দিছে মইনো কিমান দিছোঁ আমি আজি এই বিলাসিতাৰ জীৱন যাপন কৰিছোঁ কেৱল তোমাৰ পাপাৰ বাবে মোৰ চাকৰিটোৰে নহ'লেনো এই চহৰত এনেকৈ বিলাসিতাৰ জীৱন যাপন কৰাটো ইমানো সম্ভৱ নহয় আজিৰ যুগত তো পাপাই আমাক হেল্প কৰিছে পাপাৰ আমাৰ বাহিৰে আছে কোন গতিকে আমাক হেল্প নকৰিলে কাক কৰিব তোমাৰ পাপা সঁচাই বহুত ভাল মানুহ তেওঁ মোৰ দৰে এজন অনাথ ল'ৰাক নিজৰ জোৱাই হিচাপে যে মানি ল'লে সেয়াই বহুত ডাঙৰ কথা মোৰ পাপা বহুত ভাল তেখেত বহুত ভাল মনৰ মানুহ আচলতে তেওঁ তোমাক ক'ৰ কি হয় কি কথা এইবোৰ চোৱা নাই তোমাৰ ব্যৱহাৰবিলাক চাইছিলে গম পাইছা তোমাৰ ব্যৱহাৰবোৰ দেখি তেওঁ বহুত ভাল পাইছিল আৰু তোমাৰ কাহিনীটো শুনি তেওঁ বৰ দুখ কৰিছিল জানানে তোমাৰ যে মা দেউতা সৰুতে ঢুকালে আৰু তুমি যে ইমানখিনি কষ্ট কৰি নিজৰ ওপৰত নিজে ভৰি দি তুমি আজি চাকৰি ল'বলৈ সক্ষম হ'লা সেই কথাটোৰ কাৰণে দেউতাই তোমাক বহুত ভাল পালে যাৰ বাবে তেওঁ মোৰ লগত তোমাক বিয়া কৰাই দিলে হয় দিয়া হয় জানা ৰণ মই কি ভাবিছিলোঁ সৰুতে মা ঢুকাইছিল মাৰ মৰমনো কি বস্তু বুজিয়ে নাপালোঁ পাপাই মা আৰু পাপাৰ দুয়োটাৰে মৰম দিছিল তথাপিও মোৰ যে কোনোবা এটা কোণত মাক বিচাৰি মোৰ হৃদয়খনে একদম হাহাকাৰ লগাইছিল আৰু মই ভাবিছিলোঁ মই যিজন ল'ৰাৰ লগত বিয়া হ'ম তেখেতৰ মাককে মই নিজৰ মাৰ দৰে ভাবিম আৰু তেখেতেও মোক মৰম কৰিব নিজৰ জীয়ৰীৰ দৰে মই ইমানেই মৰম দিম যাতে তেওঁ মোক বোৱাৰী বুলি নাভাবে জীয়ৰী বুলি ভাবে কিন্তু তোমাৰতো মা দেউতা নাই সঁচাকৈ মই আনলাকি জানানে মোৰ যদি শাহুজনীও পালোহেঁতেন মই নিজৰ মাৰ দৰে মৰম কৰিলোহেঁতেন এইবোৰ কথা এতিয়া বাদ দিয়া বুজিছানে পাপা আহি পাবহি হ'ল তুমি যোৱাচোন এই যোগেশে ভিতৰত কি বনাইছে ভালকৈ বনাইছে নে নাই ভালকৈ চাই দিয়াকৈ যোৱা পাপাই খোৱা বস্তুবিলাক চব বনাইছে নাই ভালকৈ চোৱাকৈ যোৱা তাক মই অৰ্ডাৰটো দি থৈছোঁ কি বনাব লাগে তথাপিও তুমি এবাৰ চেক কৰি দিয়া যোৱা এইবোৰ কথা ভাবি থাকি এতিয়া মন মাৰি লাভ নাই যোৱা হ'ব দিয়া মই চাই দিমগৈ বাৰু ধনী ঘৰৰ ছোৱালী বিয়া কৰে ৰণে এক বিলাসিতাৰ জীৱন যাপন কৰি আছে কিন্তু তাৰ মাক দেউতাকলৈ সি যেন একেবাৰে পাহৰি পৰিছে আৰু সি আন্ধাৰ লাগে কুকুৰে আৰু পৰি তাৰ মাক দেউতাক নাই সি এটা অনাথ ল'ৰা বুলি চিনাকি দিছে ইফালে পুতেকৰ চিন্তাতে মাক দেউতাকৰ বেমাৰ আজাৰে লগ ধৰি থৈছে দুয়ো এতিয়া বুঢ়া হৈছে কি কৰিব কি নকৰিব একো উপায় নোপোৱা হৈছে বৰ্তা বৰ্তা কচোন কিয় আহিলি বৰমা বৰ ডাঙৰ খবৰ এটা লৈ আহিছোঁ আপোনালোকৰ ৰণদাক মই দেখিলোঁ নহয় কি ক'ত দেখিলি হা মই ৰণদাক চহৰত লগ পাই আহিছোঁ বা আপুনি দেখিলে একেবাৰে আচৰিত হ'ব বেলেগ সলনি হৈ পৰিলে দেই ৰণদাই চাকৰিও পালে নহয় আৰু বিয়াও পাতিলে যিখন ঘৰৰ পৰা বিয়া পাতিছে ইমান ধনী মানুহ শহুৰেকটো বৰ ধনী মানুহ সিহঁতক এটা ঘৰ লৈ দিছে বা ঘৰটো দেখিলে একে চকু থৰ লাগি যাব আপোনাৰ আৰু বৌজনীও বৰ ধুনীয়া নহয় মই সকলো কথা গম পাই আহিছোঁ আৰু এড্ৰেছটোও লৈ আহিছোঁ আপোনালোকে যদি যায় যাব পাৰিব
তইতো বহুত ভাল খবৰ আনিছ হাইও দেখি বৰদেউতাই শুনিলে যে কিমান ভাল পাব দেচোন দে দেচটো আমি দুটা তাৰ ঘৰলৈ যাম সিহঁততো আমাক দেখিলে কেতিয়াও খেলি নপঠিয়াই সি আমাক দেখিলে হয়তো তাৰ ভুল স্বীকাৰ কৰি সি আমাক মৰমেৰে আঁকোৱালি ল'ব দেচোন দে দেচটো আমি কাইলৈকে তাৰ ওচৰলৈ যাম আনন্দতে ক'ব নোৱাৰা হৈ জীয়েকক সকলোবোৰ কথা ক'লে আৰু পিছদিনাখনি কালি টোপোলা বান্ধি পুতেকৰ ওচৰলৈ বুলি বাট ল'লে ঘৰখনত অকলে অকলে থাকি এনেকুৱা বৰিং লাগে নহয় কিবা এটা জব কৰোঁ বুলি ভাবিলে পাপায়ো নিদিয়ে ৰণেও নিদিয়ে তেওঁলোকে কি বুজি পাব ঘৰত থাকিব কিমান অশান্তি পাওঁ আৰু এইটো ৰঞ্জীৱ বৰুৱাৰ ঘৰ হয়নে বাৰু হয় কিন্তু আপোনালোকক চিনি পোৱা নাই যে তুমি আমাক কেনেকৈনো চিনি পাবা চিনি নোপোৱা সেইবোৰ বহুত কথা তুমি নিশ্চয় ৰণদীপৰ পত্নী হয় ঠিকে ধৰিছে মই ৰণদীপৰ পত্নী সি বাৰু এতিয়া ঘৰত আছেনে সি মানে ৰণদীপৰ কথা কৈছে নাই নহয় অফিচলৈ গৈছে সন্ধিয়াহে আহিব বাৰু আপোনালোকৰ কিবা কাম আছিলে নেকি কওকচোন আপুনি আমাৰো কেনেকৈ জানে আয়ো তাৰমানে তোমাৰ স্বামীয়ে তোমাক তেওঁৰ মাক দেউতাকৰ কথা একোৱে কোৱা নাই নেকি আমি ৰণদীপৰ মাক দেউতাক কি কৈছে আপোনালোকে এইবোৰ ৰণদীপৰতো কোনো মাক দেউতাক নাই সিটো এটা অনাথ ল'ৰা কি সি নিজকে অনাথ বুলি কৈছে তেওঁতো মোক তেওঁৰ কোনো নাই বুলি কৈছে কিন্তু আপোনালোকে এইবোৰ কি কৈছে হ'ব দিয়া সি যদি নিজকে অনাথ বুলি কৈছে তেতিয়াহ'লে সেয়াই সত্য আমি গৈ থাকোঁ মন্দিৰা ব'লা আমি গৈ থাকোঁ ইয়াত আমাৰ একো কাম নাই নাই আপোনালোকক মই এনেকৈ যাবলৈ দিব নোৱাৰোঁ আপোনালোকে কওকচোন কথাটো কি মই হ'লে একো ধৰিব পৰা নাই আপোনালোক জীয়াই থাকোঁতে মোক কিয় মিছা কথা ক'লে কওক না প্লিজ আমিনো কিবা কৈ কি লাভ আছে নিজৰ ল'ৰাটোৱে যেতিয়া মাক দেউতাক থকাৰ পাছতো নিজকে অনাথ বুলি চিনাকি দিছে আমিনো কিবা কৈ কি লাভ আছে প্লিজ আপোনালোকে মোক নিৰাশ নকৰিব ব'লক আপোনালোক ভিতৰলৈ ব'লক কি সঁচা কি মিছা মই জানিব বিচাৰোঁ প্লিজ আপোনালোকে মোক সঁচা কথাবোৰ কওক ভিতৰলৈ চাহ জপান খাবলৈ দিলে তাৰপিছত সকলোবোৰ কথা আঁতি কৰি বাৰী সুধিলে আৰু ৰণৰ মাক দেউতাকে সকলোবোৰ কথা আঁতি কৰি বাৰী ক'লে তাৰ জন্ম হোৱাৰ আগৰ পৰা জন্ম হোৱাৰ পিছলৈকে সি ঘৰৰ পৰা ওলাই অহালৈকে সকলোবোৰ কথা খুলি ক'লে কথাবোৰ শুনি যেন পৰি মূৰত সৰগ ঢলি পৰিয়ে শহুৱেক আৰু শাহুৱেকক এটা ৰুমত ৰেষ্ট কৰিবলৈ দি ৰণ অহালৈ বাট চালে আহক আজি টিম ভালকৈ ইমান মিছা মাতিব পাৰেনে মোক ইমান মিছলীয়া মানুহ থাকিব পাৰেনে ইমান সহজ সৰল যেন লগা মানুহটোৰ আঁৰত যে এটা বেলেগ মানুহ লুকাই আছে মই যে সপোনতো ভবা নাছিলোঁ আহিলা তুমি আহিলোঁ কি খবৰ আজিৰ দিনটো কেনে গ'ল তোমাৰ বৰ ধুনীয়াকৈ গ'ল আজিৰ দিনটো মোবাইলত এখন ফিল্ম চালোঁ জানা ইমান দুখৰ ফিল্ম চাই একেবাৰে মনটো বেয়া লাগি আছে শুনিব বিচাৰা নেকি কাহিনীটো শুনিমতো মোৰ ডাৰ্লিংজনীয়ে ইমান ধুনীয়া চিনেমা চালে আৰু মই কাহিনীটো নুশুনিম নে শুনা তেতিয়াহ'লে এখন গাঁৱত এহাল বৰ দুখীয়া মানুহ আছিল তেওঁলোকৰ বিয়া 10 বছৰলৈকে কোনো সতি সন্তানৰ মুখ দেখা নাছিল যাৰ বাবে মানুহজনে গাঁৱৰ মানুহে বাজে বুলি হাঁহিছিল তেওঁ মনত বৰ দুখ পাইছিল কিন্তু তাতকৈ বেছি দুখ পাইছিল সঁচাকৈ তেওঁলোকে এটা সতি সন্তান নোহোৱাৰ বাবে বহুত চিকিৎসকৰ ওচৰত চিকিৎসা কৰাইছিল তাৰপাছত তেওঁলোকে ভগৱানৰ ওচৰত খাতি কৰিছিল আৰু য'ত হৰাই দিছিল অৱশেষত ভগৱানে তেওঁলোকৰ মনৰ কামনাটো পূৰণ কৰিছিল আৰু তেওঁলোকৰ কোলালৈ এটা সন্তান আহিছিল ল'ৰা সন্তানটোৰ মুখ দেখি তেওঁলোকৰ বহুত ফূৰ্তি লাগিছিল আৰু বহুত কষ্ট কৰি সেই ল'ৰাটোক ডাঙৰ দীঘল কৰিছিল ল'ৰাটো সৰুতে খুব ভালেই আছিল কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ প্ৰয়োজনবোৰ ডাঙৰ হ'বলৈ ধৰিলে আৰু সেই দুখীয়া মাক দেউতাকহালক বৰ কষ্ট দিবলৈ ধৰিলে যি টি ডাঙৰ ডাঙৰ বস্তু বিচাৰি মাক দেউতাকৰ মনত দুখ দিলে আৰু এদিন এটা মোবাইল কিনি নিদিয়াৰ বাবে সেই ল'ৰাটো একেবাৰে ঘৰ এৰি ক'ৰবালৈ গুচি গৈছিল কি কাহিনী কৈ আছে এইবোৰ বাদ দিয়া এনেকুৱা কাহিনী কিমান দি থাকে ইউটিউবত বাদ দিয়া ব'লা মোক কিবা এটা খাবলৈ দিয়া আৰে পাছৰখিনিও শুনা আকৌ কি বেয়া পাইছানো সি ইমান বেয়া পাইছানে কাহিনীটো শুনি নালাগে দিয়া এনেই ভাগৰে জোগৰে আহিছোঁ তুমি আকৌ মোক কাহিনী শুনাই থাকিব নালাগে দিয়া হ'ব দিয়া কাহিনী নুশুনা নালাগে বাৰু ঘৰত এহাল আলহী আছে ৰ'বা তোমাক চিনাকি কৰি দিওঁ দেউতা তুমি কি ক'লা মা দেউতা ক'লা এই মানুহহঁতক দেখি তুমি মা দেউতা বুলি ক'লা যে তুমিতো তোমাৰ কোনো মা দেউতা নাই বুলি কৈছিলা তুমি এটা অনাথ ল'ৰা হয় কেনেকৈ এহাল মানুহ তোমাৰ মা দেউতা হ'ল চৰি মানে মই ভুলতে মুখৰ পৰা ওলাই গ'ল হয় দিয়া বোৱাৰী ভুলতে ওলাই গ'ল তাৰ মুখৰ পৰাও তাৰ কোনো মাক দেউতাক নাই নহয় সি এটা অনাথ ল'ৰা হয় আৰু কিমান মিছা মাতিবা মিষ্টাৰ ৰণ তোমাৰ আচল চৰিত্ৰটো মই আগতে গম পোৱা হ'লে তোমাৰ দৰে এজন ল'ৰাৰ লগত মই কেতিয়াও বিয়াত নবহিলোহেঁতেন তুমি কেনেকুৱা ধৰণৰ মানুহ যি নিজৰ মাক দেউতাকক এৰি থৈ আহিব পাৰা তাকো এটা সাধাৰণ মোবাইলৰ বাবে যিহাল মা দেউতাই তোমাৰ বাবে ইমান কষ্ট কৰি পেলাই তোমাক ডাঙৰ দীঘল কৰিলে সাধাৰণ এটা বস্তুৰ বাবে তুমি তোমাৰ মা দেউতাক এৰি থৈ আহিব পাৰিলা কি মানে কোৱাচোন মোক তুমি কেনেকৈ ক'ব পাৰিলা তোমাৰ মা দেউতা জীয়াই থাকোঁতে তুমি এটা অনাথ ল'ৰা বুলি
তোমাৰ মা দেউতাৰ কোনো সতি সন্তান হোৱা নাছিল। কিমান যে কষ্টৰ মূৰত কিমান দুখ কষ্ট সহ্য কৰি তোমাক জন্ম দিছিল তেওঁলোকে, আৰু তাৰ পাছত তোমাক কিমান কষ্ট কৰি তোমাৰ প্ৰতিটো প্ৰয়োজনীয় বস্তু তেওঁলোকে যোগাৰ দিছিল, তোমাক ডাঙৰ দীঘল কৰিছিল, খুৱাইছিল, পিন্ধাইছিল। হা, তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰা মা দেউতাহালক তুমি কেনেকৈ এনেকৈ এৰি থৈ আহিব পাৰিলা? আৰু এৰি যে আহিলাই এটা দিন তেওঁলোকৰ খবৰ ল'বলৈ যাবলৈ তোমাৰ সময় নহ'ল। তুমি কেনেকুৱা ধৰণৰ মানুহ কোৱাচোন? হা, তোমালোক গাঁৱত থকা মানুহ হৈও তোমালোকৰ মনবোৰ কিয় এনেকুৱা? হা, তুমি ইমান মিছা ক'ব পাৰিলা নিজৰ মা দেউতা জীয়াই থাকোঁতেও মোক? হা, মই তোমাক কিমান সুধিছিলোঁ, তুমি সদায় মোক মিছা মাতিলা। হা, কিয় ৰণ, কিয় এনেকুৱা কৰিলা তুমি? হা, আচলতে মই মানে তোমাক কম বুলি ভাবিছিলোঁ, কিন্তু কিজানি মোৰ গাঁৱৰ সেই ঘৰখনলৈ তোমাক নিলে তুমি আমাৰ ঘৰখনৰ অৱস্থাটো দেখিলে মোৰ লগত বিয়া নহ'বা, এইবোৰ কথা ভাবিহে মই তোমাক অনাথ বুলি ক'লোঁ। চুপ থাকা। তোমাক লৈ মোৰ মনটো কি ঠেক বুলি ভাবিছা নেকি? হা, তুমি মোক যিখন ঘৰতে ৰাখিলাহেঁতেন মই সেইখন ঘৰতে থাকিলোহেঁতেন। তুমি কেনেকৈ ইমান এনেকুৱা অন্যায় কৰিব পাৰিলা? হা, দিনক দিনে মা আৰু দেউতা বুঢ়া বুঢ়ী হৈ আহিছে, তুমি সেই ঘৰখনৰ পৰা যি ওলাই আহিলা মা দেউতা জীয়াই আছেনে নাই সেই কথাটো খবৰ ৰাখিবলৈ তোমাৰ কি সময় নহ'লে? হা, তুমি ইমান নিষ্ঠুৰ নে? সঁচাকৈ দেই, তুমি এনেকুৱা বুলি জনা হ'লে মই তোমাৰ লগত কোনো জীৱনত বিয়া নবহিলোঁ হয়। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল পৰি, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হয়, মই ভুল কৰিছোঁ। মোৰ মা দেউতাই মোক মোবাইল এটা কিনি নিদিয়াৰ বাবে খঙত ঘৰৰ পৰা জেদত ওলাই আহিছিলোঁ, আৰু ওলাই আহিলোঁ যে আহিলোৱেই, মা দেউতাৰ মই খবৰ এটাও নাৰাখিলোঁ। মোৰ ভুল হৈছে পৰি। চুপ থাকা, কথা ক'বলৈ নাহিবা। তোমাৰ ভুল হোৱা নাই, তুমি পাপ কৰিছা, পাপ, বুজিছা? আৰু এই পাপৰ যদি খণ্ডন কৰিব বিচাৰিছা তুমি মা দেউতাৰ ওচৰত ক্ষমা খোজা, আৰু আজিৰ পৰা এইখন ঘৰত মা দেউতা সকলো থাকিব। তেতিয়াহে ময়ো তোমাৰ লগত এইখন ঘৰত থাকিম। যদিহে মা দেউতাক এইখন ঘৰত তুমি নাৰাখা তেতিয়াহ'লে আজিৰ পৰা তোমাৰ লগতো মোৰ সম্বন্ধ শেষ। কি পৰি, তুমি মোৰ মা দেউতাৰ বাবে তুমি মোৰ লগত সম্বন্ধ শেষ কৰিবা? অঁ, মই তোমাৰ লগত সম্বন্ধ শেষ কৰিম। যিজন ল'ৰা মাক দেউতাকৰে হ'ব নোৱাৰিলে সি আনৰ কি হ'ব? গতিকে তোমাৰ দৰে এজন ল'ৰাৰ লগত থাকিব মই নোৱাৰিম, যিয়ে নিজৰ মাক দেউতাকক চিনি নাপায়। নাই তেনেকৈ নক'বা। মই মোৰ ভুল অনুভৱ কৰিছোঁ। মা দেউতা, তোমালোকৰ ওচৰত মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই আচলতে সঁচাকৈ পাপ কৰিলোঁ। মই পাপী, মোক ক্ষমা কৰি দিয়া দেউতা, ক্ষমা কৰি দিয়া মা। মই মোৰ ভুলটো বুজি পাইছোঁ। মই সেই সময় তেনেকৈ ঘৰৰ পৰা ওলাই আহিব নালাগিছিল। সঁচাকৈ মই আজি ভুগিছোঁ। তোমালোকে প্লিজ মোক ক্ষমা কৰি দিয়া মা দেউতা। উপায়ো, নিজৰ ল'ৰাটো যিমান বেয়া হ'লেও মাক দেউতাকৰ বাবে সদায় ভাল। তই আমাক এৰি থৈ আহিছিলি, তোৰ আমালৈ মনত নপৰিব পাৰে, কিন্তু প্ৰতিদিনে তোলৈ মনত পেলাই এবাৰ চকুলো ওলাই, পেটলৈ ভাত নাযায়, এয়া অৱস্থা হৈছিল। ভগৱানৰ ওচৰত মাথো এটাই প্ৰাৰ্থনা কৰিছিলোঁ যাতে তোক আকৌ এবাৰ লগ পাওঁ, আৰু সেই প্ৰাৰ্থনা ভগৱানে শুনিলে আৰু আজি লগ পোৱাই দিলে। এই ঘৰখনলৈ আহি আজি কিমান যে আনন্দ অনুভৱ কৰিছোঁ, তাতকৈ আনন্দ পাইছোঁ এই বোৱাৰীজনীক লৈ। কিমান যে বহল অন্তৰৰ চাচোন, চহৰৰ ছোৱালী হৈ কেনেকৈ আমাৰ দুখৰ কথাবোৰ বুজি পালে। মই আকৌ ভাবিছিলোঁ তই কিজানি আমাক মৰম চেনেহ কৰি ঘৰলৈ আনিলে বোৱাৰীজনীয়ে কিজানি আমাক ঘৰৰ পৰা খেদিয়ে দিব নেকি, কিন্তু এইজনী বোৱাৰীচোন সম্পূৰ্ণ ওলোটা। তাই আমাক ইমান মৰমেৰে ইমান চেনেহেৰে আদৰি ঘৰলৈ আনিছে, কিমান যে সেৱা শুশ্ৰূষা কৰিছে আমাৰ। সঁচাই তই বহুত ভাগ্যৱান, বহুত ভাল ছোৱালীজনী তই পত্নী হিচাপে পাইছ। অঁ মা, তুমি ঠিকেই কৈছা। পৰি চহৰৰ ছোৱালী যদিও তাইৰ মনটো কিমান ভাল, আৰু মই গাঁৱত থাকি ইমান কষ্টত ডাঙৰ দীঘল হৈও মোৰ মনটো ইমান বেয়া। মই সঁচাকৈ পাপী। মা, তোমালোকে মোক পাৰা যদি ক্ষমা কৰি দিয়া। আৰু মা দেউতা, তোমালোক প্লিজ ইয়াতে থাকি যোৱা। তোমালোক আৰু গাঁৱৰ ঘৰলৈ উভতি যাব নালাগে। তোমালোক এতিয়া বুঢ়া বুঢ়ী হৈছা, কি কৰি খাবা? তোমালোকক এতিয়াৰ পৰা মই চোৱা চিতা কৰিম। আমি মিলি তোমালোক দুয়োকে সেৱা শুশ্ৰূষা কৰিম। মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ দিবানে দেউতা, দিবানে মা? নালাগে দেও বোপাই, আমি আমাৰ সেই ভঙা চিঙা ঘৰখনতে সুখী হৈ আছোঁ, তাতেই থাকিম। তোক এবাৰ লগ পোৱাৰ ইচ্ছা আছিল, এই দেৱীহেন বোৱাৰীজনীক লগ পোৱাৰ ইচ্ছা আছিল। আজি লগ পালোঁ, আমাৰ জীৱন ধন্য হ'ল। এতিয়া আমি হাঁহি হাঁহি মৰিব পাৰিম। তোৰ এই ঐশ্বৰ্য বিভূতিৰে ঘৰ সংসাৰখন দেখি বৰ মনটো ভাল লাগিছে। হ'ব দে, আমাক আৰু একো নালাগে। অঁ বোপাই, মাৰে ঠিকেই কৈছে দে। তোৰ এই ঐশ্বৰ্য বিভূতিৰে ঘৰা সৰ সংসাৰখন দেখি মনটো আজি বৰ ভাল লাগিছে। সৰুতে দেখা সপোনবোৰ তোৰ পূৰণ হ'ল দে। আমাৰ কথা চিন্তা কৰিব নালাগে। আমি বুঢ়া বুঢ়ী হ'লে এতিয়া অন্ততঃ হাঁহি মুখেৰে মৃত্যুৰ মুখলৈ হাক বাঢ়িব পাৰিম। মা দেউতা, এওঁৰ হৈ মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। প্লিজ আপোনালোকে এইখন ঘৰতে থাকক। আপোনালোকে গাঁৱলৈ উভতি যোৱাৰ কথা নক'ব। মই আপোনালোকক কলৈকো যাবলৈ নিদিওঁ। আমি একে পৰিয়ালৰ মানুহ, একেখন ঘৰতে থাকিম। প্লিজ আপোনালোকে না নকৰিব, প্লিজ। কিন্তু তোমালোকৰ আমাৰ বাবে অসুবিধা হোৱাটো আমি নিবিচাৰোঁ আইজনী। আৰে দেউতা, আপুনি এইবোৰ কি কৈছে? মাক দেউতাকৰ বাবে ল'ৰা ছোৱালী কিবা অসুবিধা হোৱা আপুনি ক'ত দেখিছে কওকচোন?
মা প্লিজ মা মই আপোনাক কাবৌ কৰিছোঁ আপোনালোক এইখন ঘৰতে চিৰদিনৰ বাবে থাকক জানে মা মই সৰু থাকোঁতেই মোৰ মা ঢুকাইছিল মই কোনোদিন মাৰ মৰম নাপালোঁ সৰুৰ পৰাই সপোন দেখিছিলোঁ যে মোৰ শাহুজনীকে মই মোৰ মা হিচাপে মৰম দিম মা হিচাপে ভাবিম কিন্তু যেতিয়া ৰণে তাক নিজকে অনাথ বুলি কৈছিল তেতিয়াও মোৰ মনটোত বহুত দুখ লাগিছিল ভগৱানেনে মোক মা এজনীও নিদিলেনে কিন্তু আজি মই আপোনাক পাই বহুত সুখী অনুভৱ কৰিছোঁ প্লিজ মা মোৰ পৰা মোৰ মাক আপুনি কাঢ়ি নল'ব মোৰ মাৰ মৰমৰ পৰা আপুনি মোক বঞ্চিত নকৰিব মা প্লিজ এইখন ঘৰতে থাকি যাওক চিৰদিনৰ বাবে দেহি তোমাৰ কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিছে আইজনী তুমি যি বিচাৰা সেয়াই হ'ব আইজনী তোমাৰ দৰে লখিমী দেৱীহীন বোৱাৰীজনী পাই মই কেনেকৈ এৰি থৈ যাওঁ মই থাকিম আমি দুয়ো ইয়াতে থাকিম তোমালোকৰ লগত তোমাক মই আজিৰ পৰা মাৰ মৰমৰ পৰা বঞ্চিত হ'বলৈ নিদিওঁ আইজনী থাকিম তোমালোকৰ লগতে আমি মাকদেউতাকৰ ওচৰত ক্ষমা খুজিলে আৰু পৰিয়ে কাবৌ কাকুতি কৰি শাহুৱে শহুৰেকক ঘৰত ৰাখি ল'লে আৰু তেওঁলোক আটাই মেলি সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু কাষৰ বেল আইকনটো